এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে এইটো পৰ্যায়ত অহা 25 মেত 8খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ মুঠ 58টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব এই সমষ্টিসমূহৰ ভিতৰত বিহাৰৰ 8টা হাৰিয়ানাৰ 10টা জম্মু আৰু কাশ্মীৰৰ 1টা ঝাৰখণ্ডৰ 4টা দিল্লীৰ 7টা উৰিষ্যাৰ 6টা উত্তৰ প্ৰদেশৰ 14টা আৰু পশ্চিম বংগৰ 8টা সমষ্টি আছে উল্লেখযোগ্য যে ষষ্ঠ পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া 58টা সংসদীয় সমষ্টিৰ বাবে মুঠ 889 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে পৰহিলৈ পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ এই পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব আজি প্ৰচাৰৰ অন্তিম দিনা প্ৰধান ৰাজনৈতিক দলৰ নেতা আৰু প্ৰাৰ্থীসকলে সমষ্টিসমূহৰ ভোটদাতাৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলায় ইফালে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবেও প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে সপ্তম পৰ্যায়ত অহা 1 জুনত 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ ভিৱানী মহেন্দ্ৰগড়ত দলৰ হৈ প্ৰচাৰ চলায় শ্ৰীমোদীয়ে আজি পাঞ্জাৱৰ পাটিয়ালা চহৰতো নিৰ্বাচনী সভাক সম্বোধন কৰে নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশৰ 140 কোটি ভাৰতীয়ই এনডিএ চৰকাৰৰ প্ৰগতিকামী পদক্ষেপসমূহ উপলব্ধি কৰিছে বুলি মন্তব্য কৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ ডুমৰিয়াগঞ্জ লোকসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় নিজৰ ভাষণত নেতাগৰাকীয়ে কয় যে এনডিএ চৰকাৰে সন্ত্ৰাসবাদ আৰু নক্সালবাদৰ অন্ত পেলাই দেশৰ সমৃদ্ধিশালী কৰাৰ সপোন দেখিছে বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ওড়িশাৰ সম্বলপুৰ আৰু চম্পুৱাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় দলৰ নেতা তথা সাংসদ বৰুণ গান্ধীয়ে আজি চুলতানপুৰ সমষ্টিত দলৰ প্ৰাৰ্থী মানেকা গান্ধীৰ হৈ প্ৰচাৰ চলায় দিল্লীতো আজি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে প্ৰচাৰ অভিযানৰ অন্তিম দিনা ব্যাপক প্ৰচাৰ চলায় দিল্লীৰ 7খন আসনৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে ৰাজনৈতিক দলসমূহে ৰোড শ্ব' নিৰ্বাচনী সভা আৰু ঘৰে ঘৰে গৈ চলোৱা প্ৰচাৰৰ জৰিয়তে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলায় জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে আজি পশ্চিম দিল্লী লোকসভা সমষ্টিৰ দ্বাৰকাত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে দলীয় পাৰ্টীৰ সমৰ্থনত দিয়া ভাষণত তেওঁ কয় যে ভাৰতবৰ্ষই ৰাম ৰাজ্যৰ উত্থান দেখিবলৈ পোৱাটো নিশ্চিত আৰু ইয়াক কোনেও প্ৰতিহত কৰিব নোৱাৰে দলৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলেও পশ্চিম দিল্লীৰ নজফগড় এলেকাত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে আনহাতে বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে চান্দনী চক সংসদীয় সমষ্টিৰ অশোক বিহাৰ এলেকাত এটা ৰোড শ্ব'ত ভাগ লোৱাৰ বিপৰীতে দলটোৰ নেতা ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই উত্তৰ পশ্চিম দিল্লীৰ সংসদীয় সমষ্টিৰ ৰোহিণী এলেকাত ৰোড শ্ব'ত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে আজি উত্তৰ পূব দিল্লীৰ সংসদীয় সমষ্টিৰ দিলছাদ গাৰ্ডেনৰ এলেকাৰ এখন নিৰ্বাচনী সভাত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত ভাগ লয় কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই আজি হাৰিয়ানাৰ শিৰসাত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে ওড়িশাতো ষষ্ঠ পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া 6টা লোকসভা সমষ্টি আৰু 42টা বিধানসভা সমষ্টিৰ বাবে আজি প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হয় তেজপুৰৰ ঐতিহাসিক তৰুণ অসম সংঘৰ 95 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় 1930 চনত লক্ষীধৰ শৰ্মাৰ নেতৃত্বত জাতীয় চেতনাবোধেৰে উদ্বুদ্ধ ছাত্ৰ ছাত্ৰীসকলক লৈ গঠন হোৱা অনুষ্ঠানটোৰ আজি প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সংঘৰ প্ৰেক্ষাগৃহত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয় তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই তৰুণ অসম সংঘই সাংস্কৃতিক ক্ৰীড়া আৰু নাট্য জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে গোলাঘাট জিলাৰ বোকাখাতত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে 20 সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ 2024ৰ আৰম্ভ হৈছে শিশু বিজ্ঞান সমিতি অসমৰ উদ্যোগত আৰু বোকাখাত জাতীয় বিদ্যালয়ৰ সহযোগত এই সমাৰোহ অনুষ্ঠিত হৈছে শিশুসকলৰ মনৰ পৰা অন্ধবিশ্বাস দূৰ কৰি বৈজ্ঞানিক মানসিকতা গঢ় দিয়াৰ উদ্দেশ্যৰে এই সমাৰোহৰ আয়োজন কৰা হৈছে ভাৰতৰ বেডমিণ্টন তাৰকা পি.ভি. সিন্ধু আৰু অস্মিতা চলিহাই মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে আজি প্ৰি কোৱাৰ্টাৰত অস্মিতাই আমেৰিকাৰ প্ৰতিদ্বন্দ্বীক 21-19 16-21 21-12 ব্যৱধানত পৰাজিত কৰে আনহাতে সিন্ধুৱে দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক 21-13 12-21 21-14 ব্যৱধানত পৰাজিত কৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন কৰ্মী গুৱাহাটীৰ গাড়ীগাঁও নিবাসী প্ৰফুল্ল চন্দ্ৰ দাসৰ যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে 1972 চনত কৰ্মজীৱনৰ পাতনি মেলা দাসে 2012 চনত অৱসৰ গ্ৰহণ কৰিছিল আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল